নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ফল দাস চাহু কাজিৰ বাতৰি এখন খেলে অসম নাগালেণ্ডৰ সীমান্তলৈ কঢ়িয়াই আনিছে সম্প্ৰীতিৰ বতৰা অসমীয়া আৰু নগা ব্যক্তিৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈ যায় দুইখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ মাজত ভলিবল প্ৰতিযোগিতাৰ নিউজৰ ৰিপৰ্ট এখন খেলে অসম নাগালেণ্ডৰ সীমান্তলৈ কঢ়িয়াই আনিছে সম্প্ৰীতিৰ বতৰা নগা আৰু অসমীয়া ব্যক্তিৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে দুইখন ৰাজ্যৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ মাজত বন্ধুত্বমূলক এখনি ভলিবল প্ৰতিযোগিতা উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তত নগা অসমীয়াৰ মাজত সম্প্ৰীতিমূলক ভলিবল প্ৰতিযোগিতাখনি উপভোগ কৰিবলৈ খুদ বৈছে ক্ৰীড়াপ্ৰেমী ৰাইজৰ এইটো খুব ভাল মানে আমাৰ এইটো এটা একচুৱেলি ঐতিহ্য কাৰণ আমি প্ৰথম জিলা ক্ৰীড়া সন্থা যেতিয়া আমি গঠন কৰাৰ পাছত আমি এই খেলবোৰ আমি আৰম্ভ কৰিছিলোঁ আমাৰ ইয়াৰ আচলতে আমাৰ গুৰিত হৈছিলে সন্থাৰে আমাৰ প্ৰকাশ শইকীয়া আৰু আজি 22 বছৰ অতিক্ৰম কৰাৰ পিছত মই সেই আৰম্ভণিৰ দিনটোলৈ মোৰ মনত পৰে আৰু মই বক্তব্যত মই কথা ৰাখিছোঁ যে আমাৰ যে খেল এইটো ইউনিটি ইন ডাইভাৰ্চিটি মানে আমাৰ গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিৱেশ এটা বিস্তৃত এটা জেগা ওচৰতে নগা পাহাৰ এই সকলোৱে আমাক মিলনভূমি কাৰণটো হৈছে খেল গতিকে এই খেলখন আমি আগুৱাই লৈ গৈছোঁ আৰু বিধানসভাতো মই কৈছোঁ বহুতবাৰ কৈছোঁ যে আমাৰ যিবোৰ জেগাত আমাৰ নাগালেণ্ড আৰু অসমৰ কোনো ধৰণৰ প্ৰব্লেম নাই আমি বৰ্ডাৰটো আমাৰ মানে মুক্ত হ'ব লাগে মানে ইয়াত কিছুমান এক্টিভিটিজ হ'ব লাগে য'ত মানে নগাসকলো নামি আহিব আমিও ইয়াৰ পৰা যাম আৰু বিশেষকৈ আমাৰ কৈ ভাল লাগে যে আমাৰ নাগালেণ্ডৰ জোৱাই হৈছে আমাৰ স্বৰ্গদেউ গদাধৰ সিংহ গতিকে আমাৰ এই বৈবাহিক সম্বন্ধটো মাজে মাজে আমাৰ চলিয়ে থাকে পাহাৰৰ বহুত ছোৱালী আমাৰ ইয়ালৈ বিয়া হৈ আহিছে আমাৰ ইয়াৰ ছোৱালীও নাগালেণ্ডলৈ নগাৰ ল'ৰাই বিয়া কৰাইছে গতিকে আমাৰ এটা খুব এটা সম্প্ৰীতিৰ এটা মিলনভূমি আমাৰ এই ঠাইডোখৰ আৰু বিশেষকৈ এই খেলখন গতিকে মই এই খেলখনক কেনেকৈ আমি উৎসাহিত কৰিব পাৰোঁ সদায় আমি প্ৰচেষ্টা চলাই আহিছোঁ আৰু যিসকল ব্যক্তিয়ে ইয়াত আজি উদ্যোগ ল'লে মই সকলোকে ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ নাগালেণ্ডৰ ডিমাপুৰৰ এজন আমাৰ ব্যৱসায়ী তেওঁ ইয়েপেটো তেখেত আহিছে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ আমাৰ জীৱন শইকীয়া তেওঁ আমাক এটা ভাল অনুদান আগবঢ়াইছে মোৰ লগত আমাৰ চেয়াৰমেন ডাঙৰীয়া আছে ওচৰৰ আমাৰ পাৰ্থ আছে সকলোলৈকে মই ঈশ্বৰৰ ওচৰত এই খেল সদায় এনেকৈ যাতে আমি চলাই নিব পাৰোঁ আৰু সম্প্ৰীতিৰ যি ধাৰা এইটো যাতে আমি অটুট ৰাখিব পাৰোঁ নাগালেণ্ড আৰু আমাৰ অসম একদম ভাই অসম নাগালেণ্ড সীমান্তৰ গোহাইজান ভাগ্যলক্ষী গাঁৱত আৰম্ভ হৈছে অসমীয়া আৰু নগা ব্যক্তিৰ মাজত সম্প্ৰীতিমূলক ভলিবল প্ৰতিযোগিতা তিতাবৰ আৰু চাংপাং চক্ৰৰ প্ৰতিবেশী গাঁওসমূহৰ পুৰুষ মহিলাসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে সম্প্ৰীতিমূলক ভলিবল প্ৰতিযোগিতাখনি উল্লেখযোগ্য যে তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলসমূহত নগা অসমীয়াৰ মাজত সঘনাই দেখা দিয়া অশান্তিকৰ পৰিস্থিতি দূৰ কৰাৰ লগতে অসম নাগালেণ্ড সীমান্তৰ প্ৰতিবেশী গাঁওসমূহৰ সম্পৰ্ক উন্নীতিকৰণৰ এক শক্তিশালী মঞ্চ গঢ়ি তোলাৰ মহান উদ্দেশ্যৰে 11 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ 4 দিনীয়াকৈ FVBTৰ উদ্যোগত গোহাইজান ভাগ্যলক্ষী গাঁৱত অনুষ্ঠিত হৈছে নগা অসমীয়াৰ মাজত সম্প্ৰীতিমূলক ভলিবল প্ৰতিযোগিতা मानव माटे एकदम रिलेशन का पोषी मिलाई नागालैंड लगा रिपोर्ट नीचे भी दूसरा ऊपर भी दूसरा तो हमारे टीचर एकदम पीस कोऑपरेशन पब्लिक कंट्री ने कर सके ना শান্তি সম্প্ৰীতিৰে একতাৰ প্ৰয়াস চলাই অহা সম্প্ৰীতিমূলক ভলিবল প্ৰতিযোগিতাখনি উদ্বোধন কৰে তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাই আৰম্ভ হৈছে আৰু কালি আমাৰ টিমবিলাক নাগালেণ্ডৰ পৰা আৰু আমাৰ অসমৰ যি পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চল আছে প্ৰায় 20টা টিমে আহি কালি ইয়াতে থিতাপি লৈছেহি আৰু
আটাইকেইটা টিমৰ মাজতে আজি অনুষ্ঠান সম্পন্ন হৈছে আৰু কিছুসময় পাছৰ পৰাই আমাৰ খেল আৰম্ভ 3টা কাৰ্যসূচী আমি আশা কৰিছোঁ আগৰ 21টা বছৰৰ মাজতে এনেধৰণে খুব সুন্দৰভাৱে খেলখন সমাপ্ত হৈ গ'ল এইবাৰো যাতে এই 22 বৰ্ষত পৰিলেহি গতিকে এইবাৰো যাতে ভাগ্যলক্ষী আৰু গোহাঁইজানৰ যি মিলাপ্ৰীতিৰে তেওঁলোকে অনুষ্ঠানটো অনুষ্ঠিত কৰিছে গতিকে এইখনৰ আমি সফল সমাপ্তি কামনা কৰিছোঁ আৰু কাটি কাষৰীয়া ৰাইজক লগতে আমি চৰকাৰৰ পৰা আহ্বান জনাইছোঁ আমি পুনৰবাৰ কৈ থাকোঁ এই কথাটো যে আমাক সহযোগিতা দিয়ক আমি শান্তি সম্প্ৰীতি বঢ়াই ৰখাত আমি সহযোগিতা আগবঢ়াম কংকনজ্যোতি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।